ভাগৱত হৈছে ভগৱান শ্ৰীকৃষ্ণৰ কথিত বাক্য। এই ভাগৱত হিন্দু ধৰ্মৰ এখন অতি মূল্যৱান গ্ৰন্থ। যদি কোনোবাই ভাগৱতৰ কথা মানি চলে তেন্তে জীৱনত তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে। কোৱা হয় যে জীৱনত যদি কিবা সমস্যা থাকে, যদি হতাশ হয় তেন্তে ভাগৱত পঢ়ক। পৃথিৱীৰ কোনো সমস্যা নাই যিটো ভাগৱতত সমাধান কৰিব নোৱাৰি। ই এক দৰ্শন। যিয়ে ভাগৱত গীতা সঠিকভাৱে পাঠ কৰে আৰু তেওঁই এই গীতাৰ অৰ্থ সঠিকভাৱে বুজিব আৰু নিশ্চয় এগৰাকী আদৰ্শ ব্যক্তি হ'ব পাৰিব। এই জ্ঞানে ভাল চৰিত্ৰ আৰু উদাৰ মানসিকতা গঢ়ি তোলাত বহুখিনি ক্ষেত্ৰত সহায় কৰে। আজি আমি আলোচনা কৰিম গীতাৰ 7টা অমৃতবাণী। নম্বৰ 1, কৰ্মৰ ফলৰ আশা ত্যাগ কৰিবলৈ শিকা। আমি যিকোনো কাম কৰাৰ লগে লগে সেই কৰ্মৰ ফলৰ আকাংক্ষা আমাৰ মনত সৃষ্টি হয়। যেনে আপুনি চাকৰিৰ পৰীক্ষা দিয়াৰ লগে লগে চাকৰিটো পাব বুলি ভাবিছে। পৰীক্ষাৰ ফলাফলত দেখা গ'ল যে আপোনাৰ নাম তালিকাত নাই। তেনে মনটো হতাশাৰে ভৰি পৰিব। গতিকে ভাগৱতত কৈছে যে কৰ্মৰ ফলৰ আশা ত্যাগ কৰি মাত্ৰ কৰ্ম কৰি যাব লাগে। কাৰণ কৰ্মৰ ফল আমাৰ হাতত নাই, কেৱল কৰ্ম আমাৰ হাতত আছে। নম্বৰ 2, জীৱনত কেনেকৈ শান্তি আহিব। ভাগৱতত কোৱা হৈছে যে ঈৰ্ষা, লোভ, কামনা ত্যাগ কৰিলে আপুনি জীৱনত শান্তি পাব। আচলতে আমি আমাৰ জীৱনটোক আন কাৰোবাৰ জীৱনৰ লগত তুলনা কৰিলেহে অসুখী হৈ পৰোঁ। যেতিয়া আমি আন কাৰোবাৰ সুখৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰোঁ তেতিয়া আমি নিজেই দুখী অনুভৱ কৰোঁ। সুখ আৰু শান্তি পাব বিচাৰিলে প্ৰথমে লোভ, কামনা আৰু হিংসাৰ পৰা পৰিত্ৰাণ পাব লাগিব। নম্বৰ 3, জীৱনত কেনেকৈ সুখী হ'ব। কাৰোবাৰ পৰা যিকোনো বস্তু পোৱাৰ আশা এৰি দিয়ক। মাত্ৰ মনে মনে নিজৰ কৰ্তব্য পালন কৰক। জীৱনৰ ধন সম্পত্তি বা কষ্ট আপোনাৰ পচন্দৰ কোনো নহয়। জীৱনে যি দিয়ে তাক মানি লোৱাটো প্ৰয়োজনীয়। এইবোৰ বিষয়ে আপোনাৰ অতীত কৰ্মৰ ফলাফলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে কাৰোৰে পৰা একো আশা নকৰিব। নম্বৰ 4, ক্ৰোধ পৰিত্ৰাগ। ভাগৱতত কোৱা হৈছে যে ক্ৰোধ মানুহৰ বাবে অতিকৈ ক্ষতিকাৰক। ক্ৰোধক আসুৰিক শক্তি বোলা হয়। চাওক, আজি ডাক্তৰসকলেও কয় যদি আপুনি সুস্থ হ'ব বিচাৰে তেন্তে খঙৰ টেনশ্যন পাহৰি যাওক। খং ত্যাগ কৰি নিজৰ কৰ্মসমূহ একাগ্ৰতাৰে কৰি যাওক। আশা কৰোঁ আপুনি বুজি পাব ভাগৱত গীতাৰ জ্ঞান কিমান মহান। নম্বৰ 5, সকলো পূৰ্ব নিৰ্ধাৰিত। ভাগৱতত কৈছে যে যি ঘটে সকলো পূৰ্ব নিৰ্ধাৰিত। কোৱা হৈছে পৰম ভগৱানৰ ইচ্ছা অবিহনে গছৰ পাতো লৰচৰ নকৰে। গতিকে যি হয় সকলো ভালৰ বাবে হয়। হয়তো আপুনি ইয়াৰ বেয়া প্ৰভাৱ দেখিছে আৰু ইয়াৰ ভাল প্ৰভাৱ দেখা নাই। কিন্তু বহু সময়ৰ পিছত বেয়া পৰিঘটনাৰ মাজেৰেও ভাল প্ৰভাৱ দেখা পাব। উদাহৰণস্বৰূপে ধৰি লওক, কোনোবা বন্ধুৱে আপোনাক সৰু কথা এটাত বিশ্বাসঘাতকতা কৰিছে। আপুনি ভাবিছিল যে আপোনাৰ বাবে ই বহুত বেয়া, কিন্তু আজি আপোনাৰ সৰু ক্ষতি কৰা বন্ধুজনৰ কথা ভাবি চাওক। সেই বন্ধুৱে ভৱিষ্যতে আপোনাৰ ডাঙৰ ক্ষতি কৰাৰ আগতেই ভগৱানে আপোনাক সচেতন কৰি দিছে। আপুনি যিটো বেয়া বুলি ভাবে সেয়া আচলতে আপোনাৰ নিজৰ মংগলৰ বাবেই হয়। অন্যায়ৰ প্ৰতিবাদ। ভাগৱতত কোৱা হৈছে যে অন্যায় দেখিলে প্ৰতিবাদ কৰিব লাগে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। অন্যায় মনে মনে সহ্য কৰাতকৈ ডাঙৰ পাপ একো নাই। ভীষ্ম দ্ৰোণাচাৰ্যই কৰা পাপৰ বাবেই কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁলোকৰ বীৰত্বৰ কোনো অৰ্থ নাই। শেষৰটো পইণ্ট অৰ্থাৎ 7 নম্বৰ পইণ্টটো হৈছে সংযত আচৰণ। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব, কিন্তু মনত ৰাখিব আপোনাৰ আচৰণ আচাৰ ব্যৱহাৰত বা আপোনাৰ কথাত যাতে কোনো নিৰীহ লোকে আঘাত নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। গীতাত কোৱা হৈছে যে মানুহৰ ধৰ্ম বিনয় আৰু অহিংসা, কিন্তু অন্যায় দেখিলে কেতিয়াও সহ্য কৰা উচিত নহয়।